हेलो एवरीवन আজি মই বনাবলৈ লৈছো এটা পিঠাগুৰিৰ কেক এই কেকটো খাবলৈ খুবেই সোৱাদ লগা হয় আৰু এটো এগলেছো হয় আৰু লগতে বহুত হেলদিও হয় আপোনালোকে ঘৰতে এইদৰে ধুনীয়াকৈ পিঠাগুৰিৰ কেক এটা বনাই খাব পাৰিব আৰু যিসকলে কণী দিয়া কেক নাখায় তেওঁলোকৰ কাৰণেটো ভালেই হ'ব আৰু লগতে ঘৰত যদি কিবা হকাম নিকাম পাতে তেতিয়া আপোনালোকে এই কেকটো বনাই দিব পাৰিব কেকটো বনাবৰ কাৰণে এতিয়া মই চাখুৱা কাপেৰে 2 কাপ পিঠাগুৰি লৈছো পিঠাগুৰিখিনি কেঁচা হয় আগতে খুন্দি শুকাই থৈ দিয়া আছিল আৰু এয়া দেখিছে নহয় 2 কাপতকৈ অকণমান বেছিকৈ দিছো আৰু লগতে এয়া দিছো 1 চামুচ বেকিং পাউডাৰ আৰু অকণমান দিছো বেকিং সোডা অৱশ্যে নিদিলেও হয় মই অকণমান দি দিছো আপোনালোকে নিদিলেও একো নাই আৰু এয়া দিছো প্ৰথমতে 1 কাপ গুৰি কৰি লোৱা চেনি তাৰ পাছত আৰু আধা কাপ দিছো আধা কাপতকৈ অকণমান কম দিছো যেহেতু ভকতসকলে খাব গাখীৰ দিছো 1 কাপতকৈ কম প্ৰথমতে অলপকৈ মই মিক্স কৰি লৈছো প্ৰথমতে হৰহকে ঢালি দিলে পিছত দিগদাৰ হ'ব যেহেতু এয়া দেখিছে অকণমান শুকান হৈ আছে আৰু অলপ গাখীৰ লাগিব আৰু মই আধা কাপতকৈ অকণমান কম গাখীৰ ইয়াত ব্যৱহাৰ কৰিলো কিন্তু ভিডিওটোহে মই কৰা নহলে হেতু আৰু এয়া দেখিছে অকণমান ডাঠ হৈ আছে এতিয়া মই ইয়াতে দিম ৰিফাইন তেল যেহেতু তেল মই নাই দিয়া তেল দিয়া পাছত ইয়াৰ বেটাৰটো ধুনীয়াকৈ হৈ যাব আৰু এয়া আধা কাপতকৈ কম ৰিফাইন তেল দিছো মই কেক বনাওতে ৰিফাইন তেল বহুত কম পৰিমাণে ব্যৱহাৰ কৰো বেছি তেল নিচিনা হৈ থাকিলে খাই মই বেয়া পাওঁ সেই কাৰণে কমকৈ দিছো আৰু এয়া দেখিছে তেলখিনি দিয়াৰ পাছত ধুনীয়াকৈ বেটাৰটো হৈ গল আৰু এতিয়া কেক বনাবৰ কাৰণে মই এইটো বাটি ৰেডি কৰি লৈছো ইয়াতে অকণমান ৰিফাইন তেল হানি ললো তাৰ পিছত পিঠাগুৰি অকণমান দি ছটিয়াই লৈছো তেতিয়া কেকটো পিছত উঠাবৰ কাৰণে সুবিধা হ'ব এতিয়া বেটাৰখিনি ইয়াতে দি দিছো এই কেকটো বনাওতে 1 ঘণ্টা 45 মিনিট সময় লাগে যেহেতু এগলেছ হয় এগ দিলে সোনকালে হৈ যায় কেকটো আৰু এতিয়া মই ধুনীয়াকৈ বাটিটো দি দিলো আৰু গেছতে এটা কুকাৰ মই 10 মিনিট মান সময় গৰম কৰি লৈছিলো তলত এডাল ষ্টেণ্ড দিলো কুকাৰৰ ভিতৰত তাৰ ওপৰত কেকটো বহাই দিলো আৰু এয়া চাওকচোন 1 ঘণ্টাৰ পাছত মোৰ কেকটো ৰেডি হৈ গল খুব ধুনীয়াকৈ ফুলিছে আৰু নামঘৰলৈ যেতিয়া লৈ গৈছিলো সকলোৱে খাই ভাল পাইছিলে কিবা এটা বস্তু যেতিয়া হেপাহেৰে বনোৱা হয় আৰু হেতু খাই যদি ভাল লাগিছে বুলি কোনোবাই কয় তেতিয়া হসাই মনটোত বহুত বেছি ভাল লাগে আৰু এই কেকটো হসাই খাবলৈ বহুত বেছি ভাল লগা হৈছিল আৰু আপোনালোকে যদি এইদৰে পিঠাগুৰি কেক আগতে বনোৱা নাই এবাৰ বনাই চাব একেবাৰে সহজ হয় বস্তু একেবাৰে কম লাগে আৰু বনাই চাই খাই কেনেকুৱা লাগিছে মোক জনাব আৰু আজিলৈ তেন্তে আহিছো বাই বাই